হয় ভক্তিৰ ৰসত বুৰ গৈছে ব্ৰহ্মপুত্ৰ অঞ্চল আৰু চাওক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলাৰ যি বাৰ্ষিক অধিৱেশন উপলক্ষে ইতিমধ্যে ভাগৱত শোভাযাত্ৰা উলিওৱা হৈছে আৰু আমি পৰিৱেশটো ভাগৱত শোভাযাত্ৰা দেখুৱাম। এই মুহূৰ্তত চাওক আমি পৰিৱেশটো দেখুৱাম। খুব সুন্দৰ এটা পৰিৱেশ আৰু আধ্যাত্মিক বাতাবৰণৰ সৃষ্টি হৈছে। এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ যি বাৰ্ষিক অধিৱেশনৰ আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকক দেখুৱাইছোঁ। অত্যন্ত এটা ভাল লগা পৰিৱেশ আৰু ভাল লগা বাতাবৰণৰ সৃষ্টি হৈছে। এয়া হৈছে যি ভাগৱত শোভাযাত্ৰা আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকক দেখুৱাইছোঁ। চাওক ভাগৱত সহ যি সাংস্কৃতিক শোভাযাত্ৰা উপলক্ষে আহিছে আৰু সকলোখিনি আমি চাওক হাজাৰ হাজাৰ লোকৰ ইতিমধ্যে সমাগম ঘটিছে ইয়ালৈ আৰু ভক্তিৰ ৰসত বুৰ গৈছে সকলো। চাওক খুব সুন্দৰভাৱে আধ্যাত্মিকভাৱে সকলোখিনি ইয়ালৈ আহিছে আৰু সকলোৱে এই যি ভাগৱত শোভাযাত্ৰাত খুব সুন্দৰভাৱে যিহেতু অংশগ্ৰহণ কৰিছে আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকক দেখুৱাইছোঁ। এয়া চাওক সৰ্বস্তৰৰ ইয়াত লোকে যিহেতু অংশগ্ৰহণ কৰিছে কেৱল মাত্ৰ মানুহ আৰু প্ৰত্যেকেই খুব সুন্দৰভাৱে ইয়ালৈ আহি এই যি ভাগৱত শোভাযাত্ৰা ইয়াতে অংশগ্ৰহণ কৰিছে। আমি কেনেকুৱা লাগিছে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বৰ ভাল লাগিছে। ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ ৰূপালী জয়ন্তী বৰ্ষ, গতিকে গোলাঘাট জিলাৰ ৭২তম অধিৱেশন ইতিমধ্যে ১ আৰু ২ ফেব্ৰুৱাৰীত আমাৰ আৰম্ভ হৈছে। আজি এয়া বৰ্ণিল শোভাযাত্ৰা। ইয়াত আমাৰ ১২ৰহণীয়া বিভিন্ন জাতিৰ জনজাতিৰ এয়া সংগমস্থল। গতিকে আমি সদৌদিলৈকে আহ্বান জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দীৰ্ঘজীৱী হওক আৰু ইয়াৰ গুৰুজনাক যাতে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে আমি সকলোৱে চেষ্টা কৰিব লাগে। গতিকে এই দুএষাৰ কৈয়ে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। হয় চাওক সকলোৱে আন্তৰিকতে যিহেতু অংশগ্ৰহণ কৰিছে আমি চাওক পৰিৱেশটো পৰিণাম দৰ্শকক দেখুৱাইছোঁ। ইয়াত কেৱল কৃষ্টি সংস্কৃতিক পৰা ধৰি এখন সৰু অসমলৈ যিহেতু ৰূপান্তৰিত হৈছে সৰ্বস্তৰৰ লোকে খুব সুন্দৰভাৱে ইয়ালৈ আহিছে আৰু চাওক এয়া আমি পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে আমি প্ৰতিদিন টাইমৰ দৰ্শকক পৰিৱেশটো এটা সুন্দৰ পৰিৱেশ দেখুৱাই আছোঁ। সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোখিনি ইয়ালৈ আহিছে আৰু সকলোৱে খুব সুন্দৰভাৱে যিহেতু অংশগ্ৰহণ কৰিছে আৰু চাওক ইয়াতে ভাৱৰীয়া দলৰ পৰা বিভিন্নখিনি দল ইয়ালৈ আহিছে। ভাৱৰীয়া দলো ইয়ালৈ আহিছে। সকলোৱে খুব সুন্দৰভাৱে যিহেতু ইয়াতে অংশগ্ৰহণ কৰিছে, অত্যন্ত উৎসাহেৰে অংশগ্ৰহণ কৰিছে। ভাৱৰীয়াৰ দল এয়া চাওক আমি ভাৱৰীয়া দলৰ পৰিৱেশ দেখুৱাইছোঁ। ভাৱৰীয়া দলসমূহ ইয়ালৈ আহিছে। আনফালে যদি চাই আপুনি ইয়াতো বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতি ইয়ালৈ আহিছে। এখন বৰ অসমলৈ ৰূপান্তৰিত হৈছে। এয়া হৈছে চাওক যি জাম্বুবানৰ এটা দৃশ্য খুব সুন্দৰভাৱে ইয়াতে প্ৰতিফলন কৰিছে। সকলোৱে চাওক আমি পৰিৱেশটো দেখুৱাইছোঁ। চাওক শিশুসকলে কি এটা সুন্দৰভাৱে সকলোখিনি উপস্থাপন কৰিছে আৰু এনেদৰে ক'ব লাগিব যি গোলাঘাট জিলা শাখাৰ বাৰ্ষিক অধিৱেশন উপলক্ষে এটা অত্যন্ত ভাল লগা বাতাবৰণৰ সৃষ্টি হৈছে। মহিলাসকলে ইয়াতে নাম লোৱা দেখিবলৈ পোৱা গৈছে। সকলোখিনি আহিছে আৰু এনেদৰে ক'ব লাগিব যি গোলাঘাট জিলা শাখাৰ অধিৱেশন উপলক্ষে উলিওৱা যি বৰ্ণাঢ্য ১২ৰহণীয়া শোভাযাত্ৰা তেনেদৰে এখন বৰ অসমলৈ ৰূপান্তৰিত হৈছে। সকলোৱে সমন্বয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শৰ প্ৰতি সকলোৱে আনুগত্য প্ৰকাশ কৰিছে। এনেদৰে